এতিয়াও একেবাৰে শেষ হোৱা নাই ইয়াৰ পাছৰ খুব ধুনীয়া এটা বস্তু লগাব লগা আছে সেইটো মই আপোনালোকক দেখুৱাই দিম মুখখন ধুই আহিলো একো এতিয়ালৈকে লগোৱা নাই আপোনালোকে যদি কিবা অকনমান হলো গ্লো দেখিছে তেতিয়া হলে আপোনালোকে নিশ্চয়কৈ এই পেকটো লগাব স্বাস্থ্য সৌন্দৰ্য এই সকলোখিনি আমাক প্ৰয়োজন হয় যাৰ যাৰ এখিনি প্ৰয়োজন নাই তেওঁলোকে প্লিজ ভিডিওটো স্কিপ কৰিব আৰু যাৰ যাৰ প্ৰয়োজন আছে তেওঁলোকে নিশ্চয়কৈ এখিনি চাই পেলাই ফলো কৰিব কি কৰিছা সকলোৱে সুধি থকা প্ৰশ্নৰ উত্তৰবোৰ কেতিয়াবা দিব নোৱাৰো বা কিছুমান আপোনালোকে এডভাইস বিচাৰে সকলোখিনি জনাটো সকলোখিনি দিয়াটো আমাৰ পক্ষে সম্ভৱ নহয় আজি কিন্তু আপোনালোকক দিম এটা খুব ধুনীয়া ফেস পেক যেটো পেকেৰে আপোনালোকে মুখৰ কলা দাগ আঁতৰ কৰিব পাৰিব হেতু মোক সুধিছিলে মোৰ বহুকেইগৰাকী ভিউৱাৰ্ছে যে মুখৰ কলা দাগটো কি কৰি পেলাই আঁতৰ কৰিম আহক আজি আমি একেবাৰে ঘৰুৱা উপায়েৰে খুব সুন্দৰভাৱে আমি কেনেকৈ সমাধান কৰিব পাৰো আমাৰ মুখৰ কলা কলা হোৱা দাগবিলাক বা আমাৰ সানবাৰ্ন বিলাক বৰ্তমান সময়ত ইমান বেছি গৰম হৈছে সেই গৰমতো আমি ৰদে পুৰা ছালখন কেনেকৈ আমি খুব ধুনীয়াকৈ নিমজ সতেজ আৰু উজ্জ্বলতা আনিব পাৰো মাইকী মানুহবোৰে বেছিভাগ পাকঘৰটো সোমাই থাকে যিমান যি হলেও পাকঘৰটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকিবই লাগিব ক'ৰবাত যদি ফুৰিবলৈ গৈছো তেতিয়াও আমাক পাকঘৰটো লাগিবই আৰু যদি আমি ক'ৰবাৰ পৰা আহিছো তেতিয়াও আমি পাকঘৰটো সোমাব লাগিব গতিকে এই অকণমানি পাকঘৰটোতে কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে যিবিলাক হয়তো আপোনালোকে বহুতে সদায় হাতেৰে চুইয়ে থাকে কিন্তু এইটো কথা ভাবি নাপায় যে এই বস্তুটো লগালে মুখখন উজ্জ্বল কৰিব পাৰিম গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আমাৰ চেংনাঙে আজিকালি ফুট লবলৈ লৈছে ইমান আগ্ৰহ ফুটৰ প্ৰতি এটুত আছে পাঁচফোৰণ কি কৈছা সুসু কৈ দিলে ও সুসু কৈ দিলে কেলে কইলা সুসু মই বস্তুবোৰ ভালকে এটাও থব নোৱাৰা হলো কালি যে উপায় নেপাই ইয়াৰ পৰা সব বস্তু তুলিনি গডৰেজৰ ওপৰত ৰাখিলো কালি স্কুললৈ যাবলৈ ফণীখন বিচাৰিছো ফণী গৈ পেলাই পাইছোগে এইফালে বিছনা তলত ঘৰৰ পাচলি বুলি ক'লে এনেও ভাল লাগি যায় যে এয়া হৈছে আমাৰ ঘৰৰ ৰঙালাও আকাৰ আকৃতিটো চাওক লাগিছিলেও মাত্ৰ 3টা এটো আকৌ একেবাৰে টিকলা কোন মানি ৰন্ধাৰ মাজতে আকৌ আমাৰ চেংনাঙক খুৱাব লগা হ'ল দুইজনীয়ে লাগি ভাগি খুৱালো ভাজিখিনি তাই তেল মাৰিলে নিমখ হালধি তাই দিলে আৰু হেখত মই লৰাই মেলি থলো ইমান ভাল পাওঁ নহয় জ্বলা ভাজি কৰি খাই এতিয়া খালি মন যোৱা নাই ৰান্ধিবলৈ পিছত ৰান্ধিব লাগিব এইখিনি ফ্ৰিজতে সোমাই পেলাই থৈ দিওঁ প্ৰতিটো বস্তুৰে এটা নিজস্ব সোৱাদ থাকে যে এই যে জলকীয়া ভাজিখন বা কি যে তৃপ্তিদায়ক খাবলৈ খুৱাই বুৱাই চেংনাঙক মাকে হুৱাবলৈ লৈ গ'ল এতিয়া মই ৰুমটো চিজিল কৰোঁ ৰুমৰ অৱস্থাটো চাওকচোন কি কৰি পেলালে ৰঙালাওটো যে সঁচাকৈ কৈছোঁ ইমানেই ধুনীয়া নহয় হয় নাই কোৱাচোন কৈ দিয়া ৰান্ধনি ভাল বুলি মাইনাটো দেখোন মাকতকৈ ডাঙৰহে হৈছে যে অঁ মৰম হুৱাই দিয়াগৈচোন হুৱাই দিয়াগৈ সেই তাক হুৱাই দিয়াগৈ যোৱা ইমান ডাঙৰ যে মাইনাটো অ দুটু খুৱাইছে বাবলু মৰম চাইছো মই কি কৰিছে আকৌ টুটু খুৱাইছে মোৰ মামাম দে মই খাম নে এইটো কি টুটু বুলিছে মোৰ দৰে চাগে আপোনালোকৰো হয় দিনটোত একেবাৰে সময় নাপাওঁ সেইকাৰণে নিজৰ মুখৰ যত্ন বা এনেকুৱা কিবা এটা কৰিবলৈ হ'লে সদায় মই সন্ধিয়া বা ৰাতিৰ সময়টোৱে বাছি লওঁ এতিয়া মই ইয়াৰ কাৰণে ল'লোঁ এটা মিডিয়াম আকাৰৰ আলু আৰু দিছোঁ মই 3টা বিলাহী যেহেতু বিলাহীকেইটা একেবাৰে সৰু আছিলে সেইকাৰণে মই 3টা লৈছোঁ যদি ডাঙৰ হয় আপোনালোকে এটা ল'লেও হ'ব আৰু বাকলি গুচাই লোৱাৰ পাছত মই ইয়াতে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু দুইখিনি মই একেলগতে মিক্সিটোত দি দিলোঁ এইটো কাম কৰিবলৈ আপোনালোকৰ ইমান বেছি কষ্টও নহয় আজিকালি সবৰ ঘৰতে মিক্সি থাকে বহুতে বিলাহীখিনি বেলেগে আলুখিনি বেলেগে এনেকৈ দিবলৈ কৰে কিন্তু একেটাই হয় গতিকে আপোনালোকে একেলগতে যদি মিক্সিত দি দিয়ে তেতিয়া একেটা কামেই কৰিব এইটো আপোনালোকে ইউটিউবত চালেও পাব বহুতে হয়তো আগত দিছেও কাৰণ এইবিলাক নতুন কথা নহয় কোনোবাই হয়তো সেই চেনেলটো চোৱা নাই বা যিকেইটা চেনেলত দিছে সেইকেইটা দেখা নাই
কিছুমানে হয়তো অকল মোৰ চেনেলটোৱে চাইছে বা মোৰটোতে দেখিব গতিকে আমি ভাবোঁ সৰু সৰু এনেকুৱা কিছুমান টিপছ যিবিলাকে আমি নিজকে সুন্দৰ কৰিব পাৰোঁ তেনেকুৱা টিপছবিলাক আমি যদি পাওঁ আৰু নিজে জানো তেতিয়াহ'লে শ্বেয়াৰ কৰিব লাগে কোনোবা নহয় কোনোবাটো নিশ্চয়কৈ উপকৃত হ'বই মই যদিও এই বাতিটোত কৰিলোঁ তথাপিও এই বাতিটোৰ পৰা এনেকৈ নলওঁ কাৰণ এইটো আমাৰ খোৱা বাতি হয় ব্যৱহাৰ কৰা সেইকাৰণে এনেকৈ টেমা যিবিলাক বেলেগ টেমা থাকে আপোনালোকে এনেকৈ টেমাটো বস্তুবিলাক লৈ ল'ব পাৰিব চাকনিত থকাখিনি মই ইয়াৰ মুখনিখনতে এনেকৈ লৈ লৈছোঁ এই দুখিনি মই এতিয়া আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম আৰু ইয়াতে আৰু অলপ আছে সেইখিনি মুনুৱে ল'ব পাৰিব এইখিনি কৰাৰ আগতে মুখখন কিন্তু আপোনালোকে ধুনীয়াকৈ ধুই ল'ব লাগিব এই পানীখিনি লাগি থাকিবলৈ নিদিব স্কাৰ্ফ কৰাৰ নিচিনাকৈ এনেকৈ মাছাজ কৰি দিব যিমান সময় পাৰি সিমান সময় কৰিব নাকৰ আগটো এইখিনিত থকা নোমৰ ৰাস্তাবোৰ তাৰমানে খুব বন্ধ হৈ থাকে আৰু ইয়াত কিছুমান হাল হৈ যায় বহুতৰ হয় মন কৰিবচোন যিসকলে তেনেকুৱা হৈছে সেইসকলেও এই পেকটো লগাব এনেকৈ পেকটো এনেই লগাই ৰাখিলে নহ'ব এইটো কিন্তু মাছাজ কৰিব লাগিব আমাৰ দেহাই এতিয়া মাম খাইছে আইতা মুখত কি লগালোঁ চোৱা ধৰিব নাই পৰা কি কৈছে আজি ভাত আলু দাইল খিচিৰি এইখিনি কি কণী আৰু বিলাহী নেকি কি বিলাহী ৰাতি খুৱাইছা বেলেগ কালাৰ হোৱা হ'লে ভয় কৰিলেহেঁতেন কি বুলি ভাবিলেহেঁতেন সেইটো মানে ইমান ধৰিব নোৱাৰি কাৰণে গম পোৱা নাই আৰু একেঠাইতে থাকিলে আমনি লাগে খাবলৈ আহি কণমানিয়ে ভাত খাইছে নে কি কৰিছে নে খেলি আছে লগাবা নি অথনি মাকৰ লগত ভাত খাইছিলে নহয় মাকৰ লগত ভাত খাইছিলে আপুনি কাঁহীত লৈ গোটেই পেলাই আদায় কৰিলে বোলে ভাতখিনি গোটেইখিনি পেলাই দিলে অকল আলুখিনি খালে বুলি কৈছে বিচাৰি বিচাৰি হয় নেকি কালি মই খাই দিছিলোঁ নহয় মই লৈ আছিলোঁ দেউতাই খাওঁতে যে তুমি খাইছিলা ভাত নিজে নিজে খাবলৈ শিকিছে মই মুমুলে থৈ দিছোঁ লগাব অঁ একদম ধুনীয়াকৈ চাফা হৈ যাব হৈছে কেইটা 5 মিনিট কথা পাতি কৰি থাকোঁতে 5 মিনিটতকৈ বেছিয়ে হ'ল মই এতিয়া আকৌ মুখখন ধুই দিম যিসকলৰ এইটো প্ৰব্লেম আছে সেইসকলে ফ'ল' কৰিব আৰু চাব আপোনালোকে তাৰপিছত মুখৰ গ্ল'টো কিমান ধুনীয়া হ'ব নিজৰ কাৰণে 10 মিনিট সময় খৰচ কৰিলে মুখখন ধুনীয়া হ'ব এতিয়া এই যিখিনি ৰসখিনি আছিলে যে এইকণ মই মুখত এনেকৈ লগাই পেলাই থৈ দিম এইটো মাছাজ কৰিব নালাগে আৰু এইটো অকল এনেকৈ লগাই থৈ দিলেই হ'ব এইটো কোনো বেলেগ সময়ৰ ইয়াত প্ৰয়োজন নাই এইটো আপোনালোকে সিমান সময়লৈকে ৰাখিব যিমান সময়ত মুখখন নিজে নিজে শুকাই যাব তাৰপিছতে আপোনালোকে মুখখন ধুব পাৰিব আৰু এতিয়াও একেবাৰে শেষ হোৱা নাই ইয়াৰ পাছৰ খুব ধুনীয়া এটা বস্তু লগাব লগা আছে সেইটো মই আপোনালোকক দেখুৱাই দিম মই এতিয়া মুখখন শুকাই লোৱালৈকে মোৰ ঘৰত অলপমান বেলেগ বেলেগ কিবা কিবি কাম আছে সেই কামখিনি মই কৰি লওঁ কিছুমান কাম মই ৰাতিপুৱালৈ নথৈ ৰাতিয়ে আজৰি হৈ থাকোঁ কাৰণ ৰাতিপুৱা বহুখিনি কাম থাকে ঘৰ সৰা মচা ৰন্ধা বঢ়াৰ পৰা আপুনি নিজেই খাই বৈ ওলাই অহালৈকে বহুখিনি মুনুৱে কৰে যদিও বহুকেইটা কাম মোৰো নিজস্বভাৱে থাকে যে আঠাটোৱে নাইকিয়া হৈ থাকিলে নি এইটো টানিব এইফালে এইটো টানিব ইয়াৰ কোনকেইখন কিতাপ আপোনালোকে পঢ়িলে কমেণ্ট কৰি জনাব দেই অনুৰাধা শৰ্মা পূজাৰী নাহৰৰ নিৰিবিলি চাহ কাঞ্চনখন পঢ়ি যে মই বেলেগ কান্দিছিলোঁ দেই সেইখিনি কাম কৰি আহোঁতে মোৰ মুখখন শুকাই থাকিলে আৰু শুকোৱাৰ পাছত এতিয়া আকৌ এবাৰ ধুই দিম মুখখন ধুই আহিলোঁ একো এতিয়ালৈকে লগোৱা নাই আপোনালোকে যদি কিবা অকণমান হ'লেও গ্ল' দেখিছে কিবা যদি আপোনালোকে মোৰ মুখখন অকণমান হ'লেও ভাল দেখিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এই পেকটো লগাব বিলাহী আৰু আলু বুলিয়ে নহয় আমাৰ পাকঘৰত দৈনন্দিন ব্যৱহাৰ কৰা আৰু বহুত বস্তু আছে যিবিলাকে আমি মুখখন ভাল কৰিব পাৰোঁ ইয়াৰ পাছত আৰু কিবা অকণমান এটা বস্তু লগাব লাগিব যিটো বস্তু আপোনালোকে নলগালে হয়তো মুখখন ভাল নহ'ব মই গোলাপ জলটো ব্যৱহাৰ কৰোঁ সেইকাৰণে গোলাপ জল মই অকণমান কিন্তু ইয়াৰ পাছত ল'ম এইটো নল'লেও একো কথা নাই যিহেতু মুখখন ধুনীয়াকৈ ধুই অহাই হৈছে তথাপিতো মই গোলাপ জল অকণমান এনেকৈ লওঁ এইটো মোৰ নিয়ম আৰু গোলাপ জলৰ গন্ধটো খুব বেছি ভাল লাগে গোলাপ বুলি ক'লেই ভাল লাগে নহয় গোলাপ আপোনালোকে পাহিবিলাক যে সন্ধিয়া তিয়াব আৰু পিছদিনাখন ৰাতিপুৱা ধুব তেতিয়াও কিন্তু মুখখন বহুত ভাল হয় দেই আৰু ইয়াৰ পাছত মই ল'ম নাৰিকল তেল আৰু মই আগত দুটামান ভিডিঅ' দিছিলোঁ যে নাৰিকল তেলটো মই ৰাতি ব্যৱহাৰ কৰোঁৱে এতিয়া কিন্তু নক'ব যে লিপষ্টিক আৰু মোৰ অকণমান আইলিনাৰ কিয় আছে এই দুইটা হৈছে মোৰ ৱাটাৰপ্ৰুফ আৰু সেইকাৰণে মুখখন এনেকৈ ধুওঁতে সেইকেইটা নগ'লগৈ এতিয়াও আছে ৰাতি শোৱাৰ আগত মই নাৰিকল তেলেৰে মেকআপটো আঁতৰাই ল'ম বেয়া নাৰিকল তেল মোৰ বৰ বেছি নাই আৰু তথাপিও ইয়াৰ কাৰণে হৈ যাব এতিয়াও মোৰ কেইবাদিনো যাব মুখখনত যিমানখিনি জোখৰ হয় আৰু আপোনালোকে এনেকৈ লগাব
এফালৰ পৰা এনেকৈ কৰি এনেকৈ লগাব এনেকৈ নলগাব দেই এনেকৈ নলগাব এনেকৈ লগাব আৰু আমাৰ এতিয়া এনেও বয়স হৈছে বয়সত এইবিলাক ওলমি যোৱা নিচিনা হয়ে সেইটো বাৰু কোনো কথা নাই বয়সকনো কোনে ধৰি ৰাখিব পাৰিব আৰু আমাৰ বহুতে কয় যে বিয়া হ'ল আৰু বা বয়স হ'ল এতিয়ানো এইবিলাক কিয় কৰি থাকিব লাগে লাগে মানুহৰ মনটো সদায় সজীৱ হৈ থাকিবলৈ হ'লে মানুহৰ প্ৰথম স্বাস্থ্যটো ভাল হ'বই লাগিব যি মানুহৰ স্বাস্থ্য ভাল যি মানুহৰ নিজৰ সৌন্দৰ্যৰ প্ৰতি ৰাপ আছে সেই মানুহে মনটো ষ্ট্ৰং কৰি ৰাখিব পাৰে গতিকে স্বাস্থ্য সৌন্দৰ্য এই সকলোখিনি আমাক প্ৰয়োজন হয় যাৰ যাৰ এইখিনি প্ৰয়োজন নাই তেওঁলোকে প্লিজ ভিডিঅ'টো স্কিপ কৰিব আৰু যাৰ যাৰ প্ৰয়োজন আছে তেওঁলোকে নিশ্চয়কৈ এইখিনি চাই পেলাই ফ'ল' কৰিব হাই মায়ে মায়েনো কি কৈছে চাওঁচোন আইজনী চোৱাচোন মোৰ মুখখন ৰিয়েলি কৈছোঁ নিজে কিবা এটা ইমান কোমল কোমল ফ্ৰী ফ্ৰী একদম উজ্জ্বল উজ্জ্বল লাগি গৈছে লাগিছে ন তুমি লৈ ল'বা দেই ল'ব লাগিব দেই হা আইতাই মাছাজ কৰি দিলে আইতাই ফেচ পেক লগালে আইতা ধুনীয়া হৈ গ'ল চোৱাচোন ই তুমি আকৌ সেইবিলাক কেলৈ খুলি পেলালা মুখখন কেনেকুৱা লাগিছে জনাব আৰু আকৌ এবাৰ কৈছোঁ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ব্যৱহাৰ কৰিব আৰু নিজৰ মুখখন সতেজ উজ্জ্বল কৰি ৰাখিব